সমগ্ৰ অসমৰ লগতে হোজাই জিলাৰ যোগীজান শিক্ষাখণ্ডৰ অন্তৰ্গত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ৫ দিনীয়া অনাৱাসিক FLN প্ৰশিক্ষণৰ আজি সফল সামৰণি পৰে। যোগীজান শিক্ষাখণ্ডৰ অধীনত ১৩খন কেন্দ্ৰত ২টা পৰ্যায়ত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত ৫৪৬ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত ৪৫৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। তাৰে দেশবন্ধু বিদ্যাপীঠ গাৰ্লছ হাইস্কুলত অনুষ্ঠিত হোৱা ২ নং শ্ৰেণীকক্ষৰ খণ্ড সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে বাবুল আচাৰ্জী, পৰাণ আলী আৰু মদন মোহন পাণ্ডে। উক্ত প্ৰশিক্ষণ কেন্দ্ৰত ভেন্যু ইনচাৰ্জ হিচাপে দায়িত্ব পালন কৰে CRCC তাজ উদ্দিন বৰভূঞাই। উক্ত প্ৰশিক্ষণ কেন্দ্ৰৰ পঞ্চম দিনাৰ নিৰ্ধাৰিত কাৰ্যসূচীৰ অন্তত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এখনি বাৰে-বৰণীয়া সাংস্কৃতিক অনুষ্ঠান ও এখনি TLM মেলা অনুষ্ঠিত কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত গীত মাতেৰে জীপাল কৰি তোলাৰ লগতে TLM মেলাত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে একোটাকৈ উন্নত মানদণ্ডৰ TLM উপস্থাপন কৰে। ইয়াৰে মাজত ৩ গৰাকীক শ্ৰেষ্ঠ হিচাপে বাছনি কৰি ট্ৰফীৰে সম্বৰ্ধনা জনোৱাৰ লগতে ৫ গৰাকীক একোটাকৈ কলমেৰে উৎসাহিত কৰা হয়। ইয়াৰ শেষতে সমল ব্যক্তিসকলে প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি পঞ্চম দিনাৰ কাৰ্যসূচীৰ সামৰণি মাৰে। ধন্যবাদ।